কি আনিলা এয়া কলমৌ শাক চিঙি আনিছো কলমৌ শাক ক'ত পালা এইফালে ও বৰ ধুনীয়াচোন কলমৌ শাক ৰাইজ সকল আজি কলমৌ শাক ছিগি আনিছে মানুহজনীয়ে কেনেকৈ বা বনায় আজি কি ষ্টাইলত বনাবা কলমৌ শাকটো ভাজিবা চাই থাকিব দেই ৰাইজ সকল ভিডিঅ'টো একেবাৰে শেষলৈকে অকণমান দেখাই দিছোঁ কেনেকৈ কলমৌ শাকটো বাছে ধুনীয়াকৈ টুকুৰা টুকুৰ কৰিছে কলমৌ শাককেইডাল বৰ ধুনীয়া হৈ আছে কোমলীয়া কলমৌ শাককেইডাল ন আৰু এইফালে টুকুৰা টুকুৰকৈ ধুনীয়াকৈ থৈ গৈছে ৰাতিপুৱাৰ খাদ্য বুলি ক'লে অলপ সেউজীয়া শাক পাচলি যেনে আজি পাই গ'লোঁ কলমৌ শাক এনেকুৱা চব্জি হ'লে বেছি ভাল লাগে নহয় জানো ৰাইজসকল লগত লৈ ল'লে ধুনীয়াকৈ মিহি মিহি কৰি আলু কুটি ল'লে পিঁয়াজ জলকীয়া ৰেডি কেৰাহী পাতি দিলে তেলো দি দিলে একেবাৰে চিম্পুল তেল গৰম হৈ গ'ল যিহেতু দি দিলে পিঁয়াজ মা মছলা একেবাৰে বেছি ৰেডি কৰি লোৱা নাই আলু মিহি মিহি কৰি কাটি থোৱা আলুখিনি দি দিলে এতিয়া আলুখিনি প্ৰথমে অলপমান ফ্ৰাই কৰি লোৱা হ'ব কাৰণ শাক বস্তুটো সিজোতে বেছি সময় নালাগে লগতে পমি নাইকিয়া হৈ যায় হালধিও দিয়ে দিলে আৰু এতিয়া দি দিব অকণমান নিমখ তাৰপিছত এতিয়া এইখিনি অলপ সময় ফ্ৰাই কৰি লোৱা হ'ব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আলুটো অলৰেডি ফ্ৰাই হৈ গ'ল এতিয়া দি দিলে কলমৌৰ শাকখিনি ৰাইজসকল কলমৌ শাক কোনে কোনে খায় ভাল পায় আৰু এই যিটো শাকটো আমাৰ গাঁৱে ভূঞেহে পোৱা যায় যদিও আমাৰ ইয়াতো ক'ৰবাতহে পোৱা যায় ইমান এভেইলেবল বস্তুটো নহয় কিন্তু খাব লাগে খোৱা ভাল দেখা পাইছে নহয় একে কেৰাহীৰ পৰাচোন ওপৰলৈ দাং খাই গ'লগৈ বা আৰু বেছি সময় নালাগে পমি যাওঁতে শাকজাতীয় বস্তুটো প্ৰথমে এনেকৈ ফুলি যায় তাৰপিছত ঢাকনখন মাৰি দিয়া 2-3 মিনিটমানৰ পিছতে পমি নাইকিয়া হৈ যাব এইয়া চাওক পমি নাইকিয়া হৈ গ'ল আজি ৰাতিপুৱাৰ খাদ্য সেউজীয়া শাকেৰে খুব ভাল লাগিব খাই বহুত দিন খাই পোৱা নাই আজি খাব লাগিব ৰাইজসকল কেনেকুৱা লাগিছে বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব আকৌ কৈছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব এতিয়াও কৰা নাই প্লিজ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু আমাৰ এই চেনেলতহে দেখিবলৈ পাব আনকমন খাদ্যৰ ৰেচিপি গতিকে দেৰি নকৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব বাৰু ভিডিঅ' চাই কেনে লাগিল জনাবলৈ নাপাহৰিব দেই ধন্যবাদ